হেল্ল' এভৰিৱান, মই প্ৰিয়ামী গগৈয়ে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে যদি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে চমুকৈ জানিব বিচাৰে তেন্তে চাওক আজি মোৰ এই ভিডিঅ'টো। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। বিলতে হালিছে ধুনীয়া পদুমী, ফুলনিত ফুলিছে ফুল, সেই ফুলে ফুলে পখিলাই চুমিছে, সানিছে ৰেণুৰ বোল। এই গীতটিৰ ৰচকজনৰ নাম হ'ল সংস্কৃতিৰ পূজাৰী বিষ্ণুপ্ৰসাদ ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভা এজন সৃষ্টিশীল প্ৰতিভাসম্পন্ন আৰু তীক্ষ্ণ বুদ্ধিৰ ব্যক্তি আছিল। তেখেত একাধাৰে সুনিপুণ নৃত্যশিল্পী, বাদ্যশিল্পী, নাট্যকাৰ, সুদক্ষ অভিনেতা, গল্পকাৰ, খেলুৱৈ, নিবন্ধকাৰ, সুগায়ক, গীতিকাৰ আৰু সুৰকাৰ আছিল। বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু বুলিও জনা যায়। বিষ্ণুপ্ৰসাদ ৰাভাই স্কুলীয়া শিক্ষাৰ লগে লগে সংগীতৰ শিক্ষাও আৰম্ভ কৰিছিল। সেই সময়ৰ বংগৰ বিখ্যাত সংগীতজ্ঞ উস্তাদ মোতি মিয়া, কালাচাঁদ আৰু গহৰজান বিবিৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভাই গীত, বাদ্য আৰু নৃত্যৰ শিক্ষা লাভ কৰিছিল। ৰাছিয়াৰ বিশ্ববিখ্যাত নৃত্য পটীয়সী আনা পাভলোভাৰ নৃত্য দেখি বিষ্ণুপ্ৰসাদ ৰাভা বিশেষভাৱে অনুপ্ৰাণিত হৈছিল আৰু নৃত্যকলাৰ প্ৰতি আকৃষ্ট হৈছিল। বিষ্ণুপ্ৰসাদ ৰাভা এজন নিখুঁত চিত্ৰকৰো আছিল। তেখেতে বহুতো চিত্ৰ আঁকিছিল। তাৰ ভিতৰত শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰ আৰু বাঁহী আলোচনীৰ বেটুপাতৰ বাবে অঁকা সাতখলপীয়া সিংহাসনৰ ছবি উল্লেখযোগ্য। 1940 চনৰ কথা। কাশী হিন্দু বিশ্ববিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাই শিৱৰ তাণ্ডৱ নৃত্য, ওজাপালি নৃত্য, কালীয়দমন নৃত্য পৰিৱেশন কৰে। তেখেতৰ নৃত্য দেখি সেই সময়ৰ কাশী হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দাৰ্শনিক পণ্ডিত সৰ্বপল্লী ৰাধাকৃষ্ণন মুগ্ধ হৈছিল। সেই সাংস্কৃতিক অনুষ্ঠানৰ সংগঠক প্ৰেমচান্দেও বিষ্ণুপ্ৰসাদ ৰাভাৰ নৃত্য প্ৰতিভাৰ ভূয়সী প্ৰশংসা কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাৰ সাংস্কৃতিক জীৱনৰ কেন্দ্ৰস্থল আছিল তেজপুৰৰ বাণ থিয়েটাৰ। তাত তেখেতে বিভিন্ন গীত গোৱাৰ উপৰি নাটকত অভিনয় কৰিছিল। তেখেতে কেইবাটাও ভাষাত দক্ষতা অৰ্জন কৰিছিল। অসমীয়া, বাংলা, হিন্দী, ইংৰাজী ভাষাৰ বাহিৰে ৰাভা বড়োকে ধৰি কেইবাটাও জনজাতীয় ভাষা জানিছিল। বিষ্ণুপ্ৰসাদ ৰাভা এজন বাদ্যশিল্পীও আছিল। তেখেতে বিভিন্ন প্ৰকাৰৰ বাদ্য বজাব জানিছিল। অসমৰ বিভিন্ন বাদ্যযন্ত্ৰ যেনে ঢোল, খোল, তাল, পেঁপা, টকা, কালি, টোকাৰী আদিৰ বিষয়ে তেখেতে বিজ্ঞানসন্মত অধ্যয়ন কৰিছিল। অসমৰ সুসন্তান এইজনা শিল্পীয়ে 1969 চনৰ 20 জুন তাৰিখে আমাক কন্দুৱাই পৰলোকলৈ গমন কৰে। অসমবাসীয়ে তেখেতৰ মৃত্যুৰ দিনটো বিষ্ণু ৰাভা দিৱস হিচাপে পালন কৰি আহিছে। বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে আজিলৈ ইমানেই। ধন্যবাদ।